हेलो स्टूडेंट्स स्वागतम जनाइছোঁ আন এটা ক্লাছলৈ আমি লষ্ট স্প্ৰিং লেছনটো পঢ়িছিলোঁ যিটো লিখিছে অনিশ জঙে এগৰাকী ইণ্ডিয়ান ৰাইটাৰ আৰু তেখেতে লিখা এই লেছনটোত আমি দুটা ষ্টৰী পঢ়ি আছোঁ ফাৰ্ষ্টটো আমি ষ্টাৰ্ট কৰিছিলোঁ সিদিনা চাহেবৰ আৰু চাহেবৰ ষ্টৰীটোত আমি কি গম পালোঁ এতিয়ালৈকে চাহেব ক'ৰ হয় ক'ত থাকে বৰ্তমান সি থাকে সীমাপুৰী নামৰ এখন ঠাই যিখন ঠাই দিল্লীৰ ভিতৰত পৰে চাৰিসীমাৰ ভিতৰত পৰে আৰু সি অৰিজিনেলি ক'ৰ পৰা অহা হি ইজ অৰিজিনেলি ফ্ৰম ঢাকা বাংলাদেশ এণ্ড হি ৱৰ্কছ এজ এ ৰেক পিকাৰ এজন ৰেক পিকাৰ হিচাপে কাম কৰে আমি সিদিনা কি গম পালোঁ চাহেবৰ ফুল নেমটো চাহেবী আলম তাৰপিছত ইয়াৰ মিনিংটো হ'ল লৰ্ড অফ দ্য ইউনিভাৰ্ছ চাহেবহঁতৰ যিটো গেং সেই গেংটোৱে মানে যিটো গ্ৰুপ আৰু ৰেক পিকাৰ্ছৰ সিহঁতে কোনো চপ্পলছ বা শ্বু নিপিন্ধে খালী ভৰি খোজ কাঢ়ে আৰু সিহঁতে সেইটোক কি বুলি কয় এটা সিহঁতৰ ট্ৰেডিশ্যন বুলি কয় পৰম্পৰা বুলি কয় তাৰপিছত আমাক সিদিনা লিখিকাই উডিপিৰ ষ্টৰী এটা কৈছিল স্কুলত যাওঁতে ল'ৰা এটাই কিদৰে এযোৰ জোতা পাবৰ বাবে প্ৰে কৰিছিল হয়নে তাৰপিছত আমি গম পালোঁ যে লিখিকাই সেই সীমাপুৰীৰ সেই ল'ৰাবিলাকক বহুত দিন ধৰি ন'টিছ কৰি আছিল ৰেক পিকাৰ হিচাপে কাম কৰা ল'ৰাকেইটাক আৰু সিহঁতৰ বিষয়ে আমাক অলপ জনালে যে তাত যিখিনি মানুহ বাস কৰি আছিল সীমাপুৰীত সেইখিনি অল দে কেম ফ্ৰম বাংলাদেশ ইন 1971 আৰু তেওঁলোকে তাৰ পৰা আহিছিল যে ইয়াত সীমাপুৰীত বা দিল্লীত আহি এটা ভাল তেওঁলোকে লাইফ পাব চ' তেওঁলোকে সীমাপুৰীত থাকিব লৈছিল বাট ইট ডিডন্ট হেপেন এইটো হোৱা নাছিল সিহঁতে আগৰ নিচিনাকৈ কষ্ট কটাব লগা আছিল তথাপি এটা ভাল হৈছিল যে কিবা হ'লেও খাব পাৰিছিল অ'কে চ' সিহঁতে য'ত আছিল আগতে বাংলাদেশত তাত সিহঁতৰ খাবলৈও নাছিল প্ৰব্লেম হৈছিল কিন্তু এতিয়া এটলিষ্ট খাবলৈ আছে আৰু সিহঁতৰ কাৰণে সেইকাৰণে খোৱাটো ইম্পৰ্টেণ্ট হয়নে সিহঁত মানে খাবৰ বাবেই জীয়াই থাকে বেলেগ একো নাই আৰু খোৱাটো পাই থাকিলে হ'ল সিহঁতৰ কাৰণে সেইটোৱে চ' তোমালোক কোনোবা আছা নেকি যিয়ে অনলি খাবৰ বাবে জীয়াই আছা ইন ষ্ট্ৰাকচাৰ্ছ অফ মাড উইথ ৰুপছ অফ টিন এণ্ড টাৰ্পলিন ডিভইড অফ চিৱেজ ড্ৰেইনেজ অৰ ৰানিং ৱাটাৰ লিভ 10,000 ৰেক পিকাৰ্ছ তো এক্সামত সোধে কিমান ৰেক পিকাৰ্ছ তাত আছিল সীমাপুৰীত চ' হাউ মেনি ৰেক পিকাৰ্ছ লিভড ইন সীমাপুৰী তো 10,000 ৰেক পিকাৰ্ছ হ'ব দে হেভ লিভড হিয়াৰ ফৰ মোৰ দেন 30 years উইদাউট এন আইডেণ্টিটি সিহঁতে কোনো ধৰণৰ আইডেণ্টিটি পৰিচয় নোহোৱাকৈ তাত বাস কৰি আছে উইদাউট পাৰ্মিটছ বাট উইথ ৰেচন কাৰ্ডছ ডেট গেট দেয়াৰ নেমছ অন ভোটাৰ্ছ লিষ্ট এণ্ড এনেবল দেম টু বাই গ্ৰেইন তো তেওঁলোকে জাষ্ট এখন ৰেচন কাৰ্ড পাইছিল যাৰ বাবে তেওঁলোকে অলপ শস্য মানে ধান বা মানে খাদ্য তেওঁলোকে গ্ৰহণ কৰিব পাৰিছিল ৰেচন কাৰ্ড থাকে যে আমি কণ্ট্ৰলৰ দোকান থাকে যে তাৰ পৰা আমি পাওঁ যে চাউল দালি চেনি এইবিলাক পাই যে বা কেৰাচিনি তো সেই এইটো চ' উইদাউট পাৰ্মিটছ বাট উইথ ৰেচন কাৰ্ডছ ডেট গেট দেয়াৰ নেমছ অন ভোটাৰ লিষ্ট এণ্ড এনেবল দেম টু বাই গ্ৰেইন আৰু এই যে ৰেচন কাৰ্ডখন এইটোৱে সিহঁতক কি কৰে ভোটাৰ লিষ্টত নামটো দিয়াত হেল্প কৰে মানে সেই ৰেচন কাৰ্ডখন দেখুৱাই দিওঁতে ভোটাৰ লিষ্টত নাম উঠায় আৰু তাৰপিছত ভোট দিয়ে চ' এইটো বস্তু পলিটিকেলি ইনভলভড হয় মানে পলিটিচিয়ানবিলাকে এইটো কৰে এনেকুৱা বাহিৰৰ পৰা অহা বাংলাদেশৰ পৰা বা এনেকুৱা বেলেগ দেশৰ যিবিলাক নাগৰিক থাকে নাগৰিকবিলাকৰ লগত কেতিয়াবা পলিটিচিয়ানবিলাকে এইটো কৰে চব নহয় কেতিয়াবা কৰে আৰু এনেকুৱা যে তেওঁলোকক কয় যে তোমালোকে খাদ্যখিনি লৈ থাকা তাৰ বিনিময়ত আমাক ভোটটো দিয়া চ' এইটো ষ্টৰীত কোৱা মতে তাত তেনেকুৱা কৰিছিল ফুড ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ ছাৰ্ভাইভেল দেন এন আইডেণ্টিটি আৰু এইখিনি মানুহৰ কাৰণে ফুডটো খাদ্যটো বেছি প্ৰয়োজন তেওঁলোকৰ কাৰণে আইডেণ্টিটিতকৈ বেছি দৰকাৰী তেওঁলোকৰ কাৰণে মানে পৰিচয়টো ডাঙৰ কথা নহয় সিহঁতৰ কাৰণে খাব পোৱাটো ডাঙৰ কথা ইফ এট দ্য এণ্ড অফ দ্য ডে উই কেন ফিড আৱাৰ ফেমিলিজ এণ্ড গ' টু বেড উইদাউট এন একিং ষ্টমাক যদি আমি দিনটোৰ শেষত আমাৰ গোটেই পৰিয়ালটোক আমি খুৱাব পাৰোঁ আৰু যদি বিচনাত শুব পাৰোঁ ৰাতি আমাৰ পেটৰ বিষ নোহোৱাকৈ মানে ভোকত যিটো বিষ সেই বিষটো ফিল নকৰাকৈ উই উড ৰাদাৰ লিভ হিয়াৰ দেন ইন দ্য ফিল্ডছ ডেট গেভ আছ ন' গ্ৰেইন তেতিয়াহ'লে আমি ইয়াতে থাকিম সেই বাংলাদেশৰ সেই খেতিপথাৰৰ মাজত থকাতকৈ কাৰণ যিবিলাক খেতিপথাৰত খেতিটো হয় কিন্তু পিছত আমি ফল নাপাওঁ ধুমুহাই নষ্ট কৰে চে গ্ৰুপ অফ উমেন ইন টেটাৰ্ড শাৰীজ ৱেন আই আক্স দেম ৱাই দে লেভ দেয়াৰ বিউটিফুল লেণ্ড অফ গ্ৰীণ ফিল্ডছ এণ্ড ৰিভাৰ্ছ এইখিনি কথা কোনে কৈছিল ইনভাৰ্টেড কমাৰ ভিতৰত আছে যে এইখিনি কথা কৈছিল এটা তিৰোতাৰ গ্ৰুপে যিবিলাকে কিছুমান টেটাৰ্ড মানে অলপমান পুৰণি চিৰা ফটা এনেকুৱা শাৰী পিন্ধি আছিল আৰু লেখিকাই তেওঁলোকক কি সুধিছিল যে আপোনালোকৰ বাংলাদেশত য'ত আছিল ঢাকাত তাতেতো খুব ধুনীয়া
সেউজীয়া গ্ৰীনাৰীৰ মাজত বা নদী এনেকুৱা এটা অঞ্চলত বাস কৰি আছিল, তাৰ পৰা কিয় আপোনালোকে এই লেতেৰা ঠাইখনত থাকিব আহিল, য'ত এতিয়া ড্ৰেইন নাই, চিৱেজ নাই? তেতিয়া এই তিৰোতাখিনিয়ে কৈছিল, যদি আমি ইয়াতে খাব পাওঁ কিবাকৈ এইখিনি, চ' এইখিনি আমাৰ বাবে বেছি। Wherever they find food, they pitch their tents and become transit homes. তো য'তেই তেওঁলোকে খাদ্য দেখা পায়, এই মানুহখিনিয়ে বাংলাদেশৰ পৰা আহিছে যে, তেওঁলোকে য'তেই খাদ্য দেখা পায় তাতে তেওঁলোকে তম্বু টানি লয়, আৰু সেয়াই হ'ল তেওঁলোকৰ ঘৰ। মানে তাতেই ট্ৰানজিটৰী, মানে ক্ষণস্থায়ী ঘৰ হৈ যায় সিহঁতৰ। চিলড্ৰেন গ্ৰ' আপ ইন ডেম, ল'ৰা ছোৱালীবিলাক তাতে ডাঙৰ দীঘল হয় সেনেকুৱা সেই অস্থায়ী ঘৰবিলাকত, বিকামিং পাৰ্টনাৰ্ছ ইন ছাৰ্ভাইভেল। আৰু সিহঁতেও মাক দেউতাকে কৰা কামটোৱে কৰিবলৈ লয়, কোনো পঢ়া শুনাৰ ব্যৱস্থা নাই, মাক দেউতাকে যি কৰি কিবাকৈ খাই আছে সিহঁতে সেইটো কামতে ধৰে। অলপ 2-3-4 বছৰ হোৱাৰ পিছতে সিহঁতে লাগি যায় আৰু কামত। এণ্ড ছাৰ্ভাইভেল ইন সীমাপুৰী মিনছ ৰেক পিকিং, এইটো লাইন চিন দি থৈ দিবা। আৰু সীমাপুৰী নামৰ ঠাইখনত ছাৰ্ভাইভেল মানে জীৱন নিৰ্বাহ কৰা, জীৱিকাৰ এটাই উপায় আছে, এইটো হ'ল ৰেক পিকিং, এই ধৰণে জাবৰ জোঁথৰ বুটলাটো। থ্ৰু দ্য ইয়াৰ্ছ ইট হাজ একিউৰ্ড দ্য প্ৰপৰ্চনছ অফ এ ফাইন আৰ্ট। যোৱা কেইবছৰমান ধৰি যিহেতু এই কামটো ইয়াত চলি আছিল, এইটো যেন এটা আৰ্টৰ নিচিনা হৈছিল, এটা কলাৰ নিচিনা হৈ পৰিছিল তেওঁলোকৰ বাবে জাবৰ জোঁথৰ বুটলাটো। চবেই মানে এটা কামেই কৰে, সেইটো কামেই কৰে তাত। আৰু গাৰ্বেজ টু ডেম ইজ গ'ল্ড, সিহঁতৰ বাবে যেন জাবৰ জোঁথৰবিলাক সোণৰ নিচিনা, কাৰণ মানে সোণ মূল্যৱান আৰু সিহঁতৰ কাৰণে গাৰ্বেজ মূল্যৱান, কাৰণ গাৰ্বেজৰ বাবে সিহঁতে খাদ্য আৰু সিহঁতৰ ঘৰটো বনাব পাৰিছিল, ভাঙা ফুটা হ'লেও। ইট ইজ দেয়াৰ ডেইলি ব্ৰেড, কাৰণ গাৰ্বেজে সিহঁতক ডেইলি ব্ৰেড দিয়ে, ডেইলি খাদ্য দিয়ে। এ ৰুফ অভাৰ দেয়াৰ হেডছ, তেওঁলোকৰ মূৰৰ ওপৰত যিখন চালি আছে, এই চালিখন গাৰ্বেজৰ বাবে বনাব পাৰিছে। ইভেন ইফ ইট ইজ এ লিকিং ৰুফ, হয়তো সিহঁতৰ যিখন চালি সেইখন চালি লিক থকা হ'ব পাৰে, ফুটা থকা হ'ব পাৰে, তথাপিও কিন্তু যিখিনি বনাইছে সেইখিনি হ'লেও সেইখিনিৰ বাবে ক্ৰেডিটটো কিন্তু গাৰ্বেজকে দিব লাগিব। বাট ফৰ এ চাইল্ড ইট ইজ ইভেন মোৰ, কিন্তু এটা সৰু ল'ৰা ছোৱালীৰ বাবে কিন্তু গাৰ্বেজটো অকল যে জীৱিকা নিৰ্বাহ কৰাৰ উপায় সেইটোৱে নহয়। কি তেতিয়াহ'লে ইয়াতে ক'ম ৰ'বা, ছবিটো ভাল লাগিছে নহয়, ইয়াতে যে ছবিটো আছে দেখিছেনে তোমালোকে? ইয়াত লিখিকা মানে কাষত এইটো চাহেব এনেকুৱা টাইপত দেখাইছে, চুলিখিনি ধুনীয়াকৈ আঁকিছে ন চাহেবৰ। তোমালোকে এই ছবিবিলাক ভালকৈ থাকিব দিয়া নে? তোমালোকৰ কিতাপত ধুনীয়াকৈ আছেনে, নে কিবা কিবি যে আঁকি দিয়া তোমালোকে দিছা নেকি? তাত কিছুমানে চশমা পিন্ধাই দিয়ে, মইতো মহাত্মা গান্ধীৰ ফটোত প্ৰায়ে দেখিছোঁ, কিতাপত মহাত্মা গান্ধী থাকিলে মহাত্মা গান্ধী তাত চুলি আঁকি দিবই। এনে চিম্পল ষ্টাইল দিয়াটো বেলেগ কথা, আনকি কিছুমানে বেলেগ বেলেগ ষ্টাইলবিলাকো দি দিয়ে, মডাৰ্ণ যিবিলাক কিছুমান টিকটকাৰবিলাক ষ্টাইল দিয়ে, সেইবিলাক ষ্টাইলো দি দিয়ে, দেখা পাওঁ। চ' কিতাপৰ যিবিলাক ছবি সেইবিলাক শান্তিত থাকিব নিদিয়ে বহুতে। তোমালোকৰো কাৰোবাৰ এনেকুৱা হেবিট আছে নেকি ক'বাচোন? অ'কে, আই চামটাইমছ ফাইণ্ড এ ৰুপি ইভেন এ 10 rupee নোট, চাহেবে ক'লে যে কেতিয়াবা মই 1 টকা পাওঁ আৰু কেতিয়াবা 10 টকাও পাওঁ। সি মানে বহুত পূৰা ফূৰ্তিত কৈছে। হিজ আইজ লাইটিং আপ, তাৰ চকুকেইটা উজ্বলি উঠিল যেতিয়া কৈছিল যে মই কেতিয়াবা 1 টকা পাওঁ, কেতিয়াবা 10 টকাও পাওঁ। ৱেন ইউ কেন ফাইণ্ড এ চিলভাৰ কইন ইন এ হিপ অফ গাৰ্বেজ ইউ ডোণ্ট ষ্টপ স্ক্ৰাউঞ্জিং, কেতিয়াবা যদি তুমি এটা এনেকুৱা কইন মুদ্ৰা এটা হিপ অফ গাৰ্বেজ মানে গাৰ্বেজৰ দমত পোৱা, ইউ ডোণ্ট ষ্টপ স্ক্ৰাউঞ্জিং, তুমি বিচাৰিবলৈ নেৰা। কেতিয়াবা তুমি পাইছানে? তোমালোকে কেতিয়াবা ৰাস্তাত পইচা পাইছানে? 10 টকা, 15 টকা, 20 টকা, 100 টকা পাইছা যদি জনাবাচোন। নাই মই নকওঁ দিয়া, বা পইচাটো মোক দিব নালাগে, মই নলওঁ, বা কাৰ পাইছা নক'লেও হ'ব, হয়নে? ভয় খাব নালাগে যে কলেজ আৰু মই পইচাটো ঘূৰাই দিব লাগিব নেকি। চ' ৱেন ইউ কেন ফাইণ্ড এ চিলভাৰ কইন ইন হিপ অফ গাৰ্বেজ, যদি কেতিয়াবা এনেকৈ ৰাস্তাত তুমি পইচা পাইছা, তেতিয়াহ'লে নিশ্চয় তুমি সেইটোও ফিল কৰিছা, কি ইউ ডোণ্ট ষ্টপ স্ক্ৰাউঞ্জিং, তুমি বিচাৰিবলৈ নেৰা। ফৰ দেয়াৰ ইজ এ হোপ অফ ফাইণ্ডিং মোৰ, কাৰণ আকৌ পোৱা চান্স থাকে। কেতিয়াবা যদি 10 টকা বা 20 টকাও পাইছা বা 100 টকা পাইছা, কি হয় তাৰপিছত আমি যেতিয়া ৰাস্তাতে গৈ থাকোঁ, তাৰপিছতে আমি আকৌ তলফালে চাই যাই থাকোঁ, ক'ৰবাত আৰু আছে নেকি, আৰু পৰিল নেকি পইচা, এনেকৈ আমাৰ ভাৱটো থাকে। চ' ইট ছিমছ ডেট ফৰ চিলড্ৰেন গাৰ্বেজ হেজ এ মিনিং ডিফাৰেণ্ট ফ্ৰম হোৱাট ইট মিনছ টু দেয়াৰ পেৰেণ্টছ। তো এনেকুৱা লাগে যে ল'ৰা ছোৱালীবিলাকৰ বাবে গাৰ্বেজৰ যিটো অৰ্থ, সেই অৰ্থটো বা সেই ভেলুটো অলপমান বেলেগ। তেওঁলোকৰ পেৰেণ্টছৰ বাবে এইটো এটা জীৱিকা নিৰ্বাহ কৰাৰ উপায়, কিন্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে কি ইট ইজ ফুল অফ ছাৰপ্ৰাইজেছ। কেতিয়াবা গাৰ্বেজৰ এইবিলাক জাবৰ জোঁথৰবিলাক বটলতে বা বিচাৰি থাকোঁতে সিহঁতে মাজতে 1 টকা, 2 টকা বা 10 টকাও পায়, আৰু সেইটো সিহঁতৰ কাৰণে ছাৰপ্ৰাইজ টাইপৰ। আমাৰ যেনেকৈ গিফ্ট পেকবিলাক থাকে, বা কেতিয়াবা কিছুমান হঠাৎ আমি স্ক্ৰেচ কৰিলে, তোমালোকে যদি গুগল পে' বা এইবিলাক ইউজ কৰা, তাতে যদি হঠাৎ স্ক্ৰেচ কৰি দিয়া, কেতিয়াবা 1 টকা নহয়, কেতিয়াবা 9 টকা, 5 টকা, 10 টকা, কেতিয়াবা বেটাৰ লাক নেক্সট টাইমো দিয়ে। চ' কেতিয়াবা যে পাওঁ সেইটো আমি এক্সাইটেড হওঁ,
কেতিয়াবা যে পাওঁ 5 টকা পালোঁ 5 টকা পালোঁ ৰ চ' ঠিক এইদৰে সেনেকুৱা এটা চাহিবতৰ হৈছিল তো সোধে কেতিয়াবা এক্সামত যে ছাৰ গাৰ্বেজৰ ভেলুটো কেনেকুৱা আছিল ল'ৰা ছোৱালীবিলাকে তো ইট ৱাজ ফুল অফ ছাৰপ্ৰাইজ মানে ছাৰপ্ৰাইজেৰে ভৰ্তি আছিল ফৰ দ্য চিলড্ৰেন ইট ইজ ৰেপড ইন ৱণ্ডাৰ সৰু ল'ৰা ছোৱালীবিলাকে ইট ইজ ৰেপ মানে মেডিয়াই থকা আচৰিত বস্তুৰে বা কিবা এটা নোপোৱা বস্তুৰে যেন মেৰিয়াই থোৱা আছিল তাতে ফৰ দ্য এল্ডাৰ্ছ ইট ইজ এ মিনছ অফ ছাৰ্ভাইভেল আৰু ডাঙৰখিনিৰ কাৰণে এইটো এটা উপায় আছিল জীৱন নিৰ্বাহ কৰাৰ এতিয়া আমাক ক'ব চাহিবে এটা খেল খুব ভাল পায় কিন্তু দুখৰ কথা এইটো যে সি খেলি ভাল পোৱালৈকেতো যাবই পৰা নাই খেলটো দূৰৰ পৰা চাই ভাল পায় খেলিবৰ কাৰণে তাৰ সা সৰঞ্জাম নাই বা তাক কোনেও খেলিব নিদিয়েও ওৱান উইণ্টাৰ মৰ্ণিং এদিনাখন শীতকালৰ এটি ৰাতিপুৱা I see Saheb standing by the fenced gate of the neighborhood club. তো মই ওচৰতে থকা ক্লাব এটাৰ ফেন্সড গেট ফেন্স মানে বেৰা দিয়া আছে এই গুণা যে বেৰা দিয়া থাকে চ' সেই বেৰা দিয়াৰ বাহিৰত চাহেবক থিয় দি থকা দেখিলোঁ ৱাটছিং টু য়ং মেন ড্ৰেছড ইন হোৱাইট দুজন ল'ৰাই হোৱাইট ড্ৰেছ পিন্ধি প্লেয়িং টেনিছ খেলি থকা দেখি চাই আছে খুব মনোযোগেৰে চাই আছে আৰু সি কি ক'লে আই লাইক দ্য গেম মই এই খেলটো বহুত ভাল পাওঁ সি মানে সৰুকৈ ক'লে যে মই এই খেলটো ভাল পাওঁ নিজক নিজে কৈছে কণ্টেণ্ট টু ৱাটছ ইট ষ্টেণ্ডিং বিহাইণ্ড দ্য ফেন্স আৰু সি বাহিৰৰ পৰা চায়ে যেন হেপ্পী হৈছিল আই গ' ইনচাইড ৱেন ন' ওৱান ইজ এৰাউণ্ড হি এডমিটছ সি ক'লে মই কেতিয়াবা ভিতৰত যাওঁ যেতিয়া কোনো নাথাকে মানে সি কেতিয়াবা বাহিৰত ওচৰে পাজৰে কোনো নাথাকিলে সেই যিটো ক্লাব আছে ক্লাবটোৰ ভিতৰত যায় মানে ফিল্ডখন টাচ কৰিব বা চাব এবাৰ মন যায় তাৰ আৰু খেলিবতো বা খেলাৰ কথা সপোনতো নাভাবে কাৰণ সি ভাবে যে মই এইটো খেলাৰ কাৰণে সঁজুলি বা এইবিলাক নাই হি এডমিটছ দ্য গেট কিপাৰ লেটছ মি ইউজ দ্য চুইং গেট কিপাৰজনে মোক চুইংটো মানে কিছুমান গেটত চুইং থাকে যিটোৰ দ্বাৰা গেটখন খোলা হয় সেইটো ইউজ কৰিব দিয়ে চুইংটো ইউজ কৰিলে গেটখন খোলা যায় আৰু সেইটো গেট কিপাৰজনে তাক কেতিয়াবা সি যে অতি আগ্ৰহেৰে চাই থাকে কেতিয়াবা কয় যা ভিতৰত যাই চাই আহ এবাৰ তো এইটো কৰে তো সি সেইটো চায় তো পৰীক্ষাত সোধে হোৱাট উইচ গেম ডু চাহেব লাইক কোনটো খেল ভাল পায় তো হি লাইকছ টেনিছ চাহেব টু ইজ ৱেৰিং টেনিছ শ্বুজ ডেট লুক ষ্ট্ৰেঞ্জ অভাৰ ইজ ডিছকালাৰ্ড চাৰ্ট এণ্ড শ্বৰ্টছ তো চাহেবেও বৰ্তমান কি পিন্ধি আছে টেনিছ শ্বু এযোৰ পিন্ধি আছে কিন্তু সেইযোৰ একদম ষ্ট্ৰেঞ্জ মানে একদম মিলা নাছিল তাৰ কিহৰ লগত তাৰ যিটো চাৰ্ট আছিল আৰু শ্বৰ্ট মানে হাফ পেণ্ট যি পিন্ধি আছিল একদম ডিছকালাৰ্ড আছিল ৰং যোৱা আছিল আৰু তাৰ লগত জোতা এযোৰ পিন্ধি আছিল টেনিছ শ্বুজ যিটো একেবাৰে মেটচ হোৱা নাছিল Someone gave them to me, he says in the manner of an explanation. সি যেন বুজোৱা নিচিনাকৈ কৈছে লেখিকাক যে এই মোক দিছিল এইযোৰ মোক কোনোবাই দিছিল দ্য ফেক্ট ডেট দে আৰ ডিছকাৰ্ডেড শ্বুজ অফ চাম ৰিচ বয় এতিয়া এটা কথা ক'ব চাবা যে এই জোতাযোৰ যিযোৰ জোতা সি পিন্ধি আছে সেইযোৰ ইট ইজ এ ডিছকাৰ্ডেড মানে ডিছকাৰ্ড শব্দটো তোমালোকে প্ৰায় মোবাইলত পাই থাকা কেঞ্চেল অৰ ডিছকাৰ্ড হয়নে তো ডিছকাৰ্ড মানে ৰিজেক্ট কৰা তো এইযোৰ যে ৰিজেক্ট কৰা কোনোবা ধনী ঘৰৰ ল'ৰাই এইযোৰ ৰিজেক্ট কৰা জোতা মানে দুদিনমান পিন্ধি নাই এইযোৰ নিপিন্ধো আৰু মই সেইটো কৰা য'ত জোতা হু পাৰহেপছ ৰিফিউজ টু ৱেৰ দেম বিকজ অফ এ হোল ইন ওৱান অফ দেম হয়তো এইযোৰ জোতা সেই ধনী ঘৰৰ ল'ৰাজনে তাত কিবা এটা সৰু ফুটা হোৱাৰ বাবে নিপিন্ধা হ'ল ডাজ নট বডাৰ হিম এইটো বস্তুৱে তাক আমনি নকৰে লাজ নালাগে তাৰ মানে চাহেবৰ বেয়া নালাগে এইটো কথা ভাবি যে সেই জোতাযোৰ এজন ধনী মানুহৰ ল'ৰাই পিন্ধি পিছত মানে নিপিন্ধা হোৱাৰ মানে বেলেগে পিন্ধি এৰি দিয়াৰ পিছত সেইযোৰ জোতা সি যে পিন্ধি আছে সেইটো কথাই তাক ইট ডাজন্ট হাৰ্ট হিম ফৰ ওৱান হু হেজ ৱকড বেয়াৰ ফুট ইভেন শ্বুজ উইথ এ হোল ইজ এ ড্ৰিম কাম ট্ৰু এজন ল'ৰা যিয়ে প্ৰায় গোটেই জীৱন খালী ভৰি খোজকাঢ়ি আছে এতিয়ালৈকে তাৰ বাবে এটা ফুটা থকা জোতাও বহুত বেছি বস্তু মানে নাই মোমাইতকৈ কণা মোমাই ভাল বুলি কয় যে তো তাৰ কাৰণে এটা ফুটা থাকিলেও ডাঙৰ কথা নহয় জোতাযোৰ যদি পায় সি বহুত ভাল কথা এইটো বাট দ্য গেম হি ইজ ৱাটছিং কিন্তু যিটো খেল বৰ্তমান সি চাই আছে চ' ইণ্টেণ্টলি খুব মনোযোগেৰে ইজ আউট অফ ইজ ৰিচ তাৰ ৰিচৰ পৰা বহুত দূৰত তাৰ মানে হাতৰ পৰা বহুত দূৰত সেই খেলটো বুজি পাইছানে মানে সি ভাবিবই নোৱাৰে কিন্তু কিজানি তাৰ বহুত টেলেণ্টেই আছে সেই খেলখনত জাষ্ট বিকজ হি ইজ এ প'ৰ বয় জাষ্ট দুখীয়া হোৱাৰ কাৰণে সি এই সুযোগটো পোৱা নাই তেতিয়াহ'লে তুমি নিজক ভাবা তুমি ধনীনে তাতকৈতো চাগে তোমাৰ অলপ হ'লেও বেছি কিবা হ'লেও আছে যদি অলপো তাতকৈ বেছি আছে তেতিয়াহ'লে তোমাৰ যদি কিবা টেলেণ্ট আছে তেতিয়াহ'লে সেইখিনি তুমি ইউটিলাইজ কিয় নকৰা
তুমি নিজক কুৱেশ্যন কৰাচোন। তোমালোকক কৈছোঁ মই যে চাহেবে বাৰু পোৱা নাই, তাৰ খুব ইচ্ছা টেনিছ খেলিবৰ কাৰণে। তুমি কি খেলি ভাল পোৱা, বা তুমি গান গাই ভাল পোৱা নেকি, বা বেলেগ কিবা কৰি ভাল পোৱা নেকি? তুমি যিটো কাম কৰি ভাল পোৱা সেইটো ক্ষেত্ৰত তুমি কিয় অভাৱ পাইছা নেকি? যদি পোৱা নাই তেতিয়াহ'লে তুমি সেইটোত কিয় ভালকৈ নালাগা? তো এইটো নিজক কুৱেশ্যন কৰিবা। বা তোমাৰ নিজৰ কি পেশ্যন আছে, কি কৰি ভাল পোৱা, যিটো কৰি ভাল পোৱা সেইটো তুমি এতিয়া কৰিবৰ কাৰণে তোমাক কোনে বাধা দিছে, বা তোমাৰ কি অভাৱ হৈছে বৰ্তমান, সেইটো ভাবিবাচোন। তাৰপিছত তুমি দেখিবা বিশেষ প্ৰব্লেম নাই, তুমি ইউ কেন ষ্টাৰ্ট ইট। আৰু এইটো বেষ্ট সময় এই আমাৰ যিটো এটা কাৰফিউ টাইম চলি আছে, এইটো বেষ্ট সময়। কাৰণ তোমালোকৰ এতিয়া পঢ়াৰ ইমান বেছি লোড নাই, গতিকে বাকী যি কামে ভাল পোৱা তুমি এটা নিৰ্দিষ্ট সময়ত তুমি টাইমটো দিব পাৰা। অ'কে, চ' চাহেবে এতিয়া নতুন কাম এটাত সোমাব, ৰেক পিকিং কামটো এৰি কিনে। চাওঁ আমি কি কামত সোমাইহি। দিছ মৰ্ণিং চাহেব ইজ অন ইজ ৱে টু দ্য মিল্ক বুথ। তো আজি ৰাতিপুৱা চাহেবে মিল্ক বুথলৈ, মানে মিল্ক চেণ্টাৰলৈ, য'ত গাখীৰ বিক্ৰী কৰে আৰু তালৈ গৈ আছিল। ইন হিজ হেণ্ড ইজ এ ষ্টীল কেনিষ্টাৰ। তাৰ হাতত এটা ডাঙৰ কেনিষ্টাৰ পাত্ৰ এটা, ষ্টীলৰ পাত্ৰ এটা আছে গাখীৰ আনিব যোৱা। আই নাও ৱৰ্ক ইন এ টি ষ্টল ডাউন দ্য ৰোড। সি কৈছে যে মই এতিয়া এই ৰাস্তাৰ দাঁতিত থকা এখন চাহ দোকানত কাম কৰোঁ। কোনে ক'লে? চাহেবে ক'লে। হি ছেইজ পইণ্টিং ইন দ্য ডিষ্টেঞ্চ। সি মানে ক'লে এই যে ৰাস্তাৰ কাষত থকা চাহ দোকান, তাতে মই কাম কৰোঁ এতিয়া। আই এম পেইড 800 rupees এণ্ড অল মাই মিলছ। আৰু মোক দৰমহা হিচাপে 800 টকা দিয়ে, আৰু লগতে মোক খোৱাটো দিয়ে আৰু। অ'কে, চ' সোধে হাউ মাছ চেলাৰী ডাজ চাহেব গেট ইন দ্য টি ষ্টল। টি ষ্টলত কাম কৰি কিমান টকা পায়? 800 rupees উইথ অল হিজ মিলছ। এতিয়া লেখিকাৰ কথাটো হ'ল, ডাজ হি লাইক দ্য জব। সি বাৰু এই কামটো ভাল পায়নে, বা ভাল পাইছেনে? মই সুধিলোঁ। হিজ ফেচ আই চি হেজ লষ্ট দ্য কেয়াৰ ফ্ৰী লুক। আৰু যোন মুহূৰ্ততে লেখিকাই এই কুৱেশ্যনটো তাক সুধিলে, তাৰ যিটো এটা কেয়াৰ ফ্ৰী লুক, এটা মানে টেনশ্যন নোহোৱা এটা মুখত যিটো লুক আছিল, সেই লুকটো যেন হেৰাই গ'ল। হোৱাট ডাজ ডেট মিন? এতিয়া এইটো কি বুজায় কোৱাচোন? চ' এইটো বুজায় যে হি ইজ নট একচুৱেলি হেপী ৱৰ্কিং ইন দ্য টি ষ্টল। সি তাত কাম কৰি হেপী নহয়। দ্য ষ্টীল কেনিষ্টাৰ ছিমছ হেভিয়াৰ দেন দ্য প্লাষ্টিক বেগ হি উড কেৰি ছ' লাইটলি অভাৰ হিজ শ্বল্ডাৰ। অ'কে, তো যিটো ষ্টীলৰ সি বাচন লৈ আছে, তাৰ বাবে এতিয়া সেই বাচনটোৰ ওজনটো কি হৈছে? বেছি যেন লাগিছে কিহতকৈ? সেই মোনাখনতকৈ, যিখন মোনাত বা যিখন বেগত সি বহুত বেছি জাবৰ জোঁথৰ ভৰাই লৈ গৈছিল। এনেই যদি পাল্লাত জোখা, তেতিয়াহ'লে জাবৰ জোঁথৰৰ ওজনটো বেছি পাবা এই ষ্টীলৰ কেনিষ্টাৰটোতকৈ। কিন্তু তাত কথা আছে, মানে সি কি কৈ আছে যে সি আচলতে এতিয়া সেই সৰু গাখীৰৰ পাত্ৰটো দাঙিয়ে বেছি কষ্ট পাইছে সেই আগৰ যিটো বস্তা বা মোনা আছিল, য'ত সি জাবৰ জোঁথৰবিলাক ভৰাইছিল, তাতকৈ। এইটো কথাটো কেনেকুৱা, মানে একে বস্তুৱে তোমাৰ ভাল লগা বেয়া লগাৰ কথা থাকিব পাৰে। ধৰা তোমালোকৰ কলেজত বা স্কুলত এনেকুৱা টিচাৰ এজন আছে যিজনে খুব ভালকৈ পঢ়ায়। চ' তেখেতৰ 40 মিনিটছৰ ক্লাছটো তোমাৰ এনেকুৱা লাগিব 5 মিনিটত গুচি গ'ল। আকৌ এজন টিচাৰৰ ধৰা টিচিং পদ্ধতিটো তুমি ভাল নোপোৱা, তো তেখেতৰ 45 মিনিটছৰ ক্লাছটো তোমাৰ এনেকুৱা লাগিব 2 ঘণ্টামান পঢ়াই আছে নেকি, এনেকুৱা লাগিব পাৰে। চ' এইটো ভাল লগা নালাগাৰ কথাটো। তুমি যিদিনা পিকনিকত যাবা, পিকনিকৰ আগৰ দিনা ৰাতি পূৰা একদম পূৰা এক্সাইটেড হৈ থাকাতো, তো সেইদিনাখন ৰাতিপুৱা তুমি 4টাত যেতিয়া সাৰ পালা, পিকনিক যাব লাগে, তেতিয়া তুমি অইন দিনা যেনেকৈ 4টা বজাত ঠাণ্ডা ফিল কৰিবা, সেই ঠাণ্ডাটো ফিল নকৰা। সেইদিনা তোমাৰ গাটো গৰম উঠি থাকিব, লগ উঠিবা তুমি, তোমাক গৰম পানীও নালাগে সেইদিনা গা ধুব, বিন্দাছ ঠাণ্ডা পানীৰে গা ধুই দিবা। সেইটো মানে আমাৰ মনৰ ষ্টেট অফ মাইণ্ড। তেতিয়া তুমি যে এক্সাইটেড হৈ আছা, তোমাৰ ভাল লাগি আছে, তো তুমি ঠাণ্ডাও ফিল নকৰা, মানে এনেকুৱা। চ' ইয়াৰ কাৰণে সেইটো বস্তু যে সি আগতে ৰেক পিকিং কামটো কৰি ইয়াতকৈ হেপী আছিল, আৰু সেইকাৰণে সেই ডাঙৰ গধুৰ বস্তাটো মনত পিঠিত লৈ থাকিও কষ্ট পোৱা নাছিল। কিন্তু বৰ্তমান যিটো কাম কৰি আছে, হি ইজ নট হেপী ৱৰ্কিং ইন দ্যাট টি ষ্টল। অ'কে, ৰিজনটো ক'ব ৰ'বা। দ্য বেগ ৱাজ হিজ, কাৰণ সেই যিটো বেগ আছিল পিঠিত লৈ ফুৰিছিল, সেইটো তাৰ নিজৰ আছিল। দ্য কেনিষ্টাৰ বিলংছ টু দ্য মেন হু অ'নছ দ্য টি শ্বপ। কিন্তু হাতত যিটো তাৰ এতিয়া পাত্ৰ আছে, এই পাত্ৰটো কাৰ? সেই চাহ দোকানখনৰ মালিকৰ। আৰু বৰ্তমান সি কাৰোবাৰ তলত কাম কৰে। আগতে সি কাৰো তলত কাম কৰা নাছিল, দিনটো ওলাই যায়, যি পায় জাবৰ জোঁথৰ দি আহে, কিবা পালে কোম্পানীয়ে বেছি কোম্পানীয়ে কম পাইছে পইচা। কিন্তু এতিয়া এজন মানুহৰ তলত চলিব লাগে, পইচা অলপ পালেও তাৰ নিজৰ যিটো স্বাধীনতা সেইটো তাত নাই। আৰু আমি সকলোৱে জানো যে চাহ দোকানত আমি ৱেইটাৰবিলাকক কেনেকুৱা বিহেভ কৰোঁ। তো একচুৱেলি উই শ্বুড চেঞ্জ ডেট। আমি এতিয়া এটলিষ্ট এইখিনি আমি পঢ়া শুনা কৰা মানুহ হিচাপে আমি সেইটো চেঞ্জ কৰা উচিত, হয়নে? আৰু এনেকুৱা এটা দিন আহক যাতে ভাল হোটেলবিলাক ডেভেলপ হওক, হোটেলবিলাকত চাফ চিকুণতা বাঢ়ক, আৰু হোটেলবিলাকত BA পাছ কৰা ল'ৰা ছোৱালীও কাম কৰক। কিন্তু মই কোৱা নাই যাতে সেই BA পাছ কৰা ল'ৰা ছোৱালীটোৱে মাত্ৰ 1000 টকা বা 1500 টকা বা 2000 টকা পাওক মাত্ৰ, বুজিছানে? বাহিৰৰ দেশত গ'লে গম পাবা
যে তাত ল'ৰা ছোৱালীয়ে BA পাছ কৰা বা তাত যেনেকুৱা গ্ৰেজুৱেশ্যন আছে আৰু সেই গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালীয়ে হোটেলত কাম কৰে, কিন্তু তাৰ ষ্টেণ্ডাৰ্ড বেলেগ। আমাৰ ইয়াত যেনেকৈ কয় চাহ চিংৰা লৈ আহ, তইকে কওঁ যে তাত সেইবিলাক ক'ব নোৱাৰা, তাতে তোমাক শাস্তি দিব, সেনেকৈ হ'লে তোমাক পূৰা দবাই দিব এনেকুৱা যদি ক'ব বিহেভ কৰিব যোৱা। কাৰণ তাত যিবিলাক মানুহ আছে চব শিক্ষিত ল'ৰা ছোৱালী, তাত চাফ চিকুণতা আমাৰ ইয়াৰ নিচিনাকৈ গেঞ্জি পিন্ধিবা হাফ পেণ্ট পিন্ধিবা লেতেৰা হৈ তেনেকৈ নাথাকে, তাত চাফ চিকুণ হয় বস্তুবিলাক। তো গোটেই অভাৰঅল চিষ্টেমটো হাইজেনিক হয়, ভাল লাগে হোটেলত যাবৰ কাৰণে, ভালকৈ খাব পাৰি, যিটো বস্তু আমাৰ ইয়াতে প্ৰব্লেম। কিন্তু আমি এইটো শুদ্ধ কৰিব লাগিব। আৰু হোটেল এখনত কাম কৰাটো সৰু কাম, বা এইবিলাক ধৰণৰ বস্তুবিলাক, বা ৰিক্সা চলাটো এইবিলাক সৰু কাম, চব্জি দোকান দিয়াটো সৰু কাম, এইটো বেয়া কথা। এইবিলাক কাম আগতে পঢ়া শুনা নকৰা মানুহে কৰিছিল বাবে আমি সৰু কাম বুলি কৈছিলোঁ, কিন্তু এতিয়া যেতিয়া পঢ়া শুনা কৰা মানুহে এইবিলাক কাম কৰিব, তেতিয়া কিন্তু এই কামবিলাকো সৰু হৈ নাথাকে, আৰু এই কাম কৰা মানুহবিলাকৰ প্ৰতিও মানুহৰ কিন্তু সন্মান বাঢ়িব। আৰু ভাৰতৰ দৰে দেশত কিন্তু বৰ্তমান এতিয়া সেইবিলাকে দৰকাৰী হৈছে। এজন পঢ়া শুনা কৰা ল'ৰা বা ছোৱালীয়ে এতিয়া পাৰে এখন চব্জি দোকান দিব, এখন পকৰি দোকান দিব পাৰে, ম'ম' দোকান দিব পাৰে, একো প্ৰব্লেম নাই। আৰু সেনেকুৱা দোকান দিও বহুতে লাখ টকা ইনকাম কৰি আছে, কেৱল তেওঁৰ ষ্টেণ্ডাৰ্ডটো বেলেগ হ'ব। কাৰণ বেলেগ নপঢ়া মানুহে যিটো কৰি আছে তেওঁতকৈ ইয়াৰ টেকনিক ভাল হ'ব, তেওঁ জানিব, তেওঁ মডাৰ্ণ কিছুমান বস্তু ইয়াত লৈ আহিব, ইউজ কৰিব, যাৰ ফলত কি হ'ব, তেওঁ কিন্তু দোকানীজনৰ সন্মানো থাকিব, তেওঁক মানে ঠাট্টা কৰিব নোৱাৰে কোনেও, লগতে মানুহবিলাকে ভালো পাব তাত খাই, কাৰণ তেওঁ ষ্টেণ্ডাৰ্ডটো ভাল হ'ব। গতিকে এনেকৈ আমি এইবিলাক বস্তুবিলাক ভাবিব লাগিব যে চবেই চৰকাৰী জব কৰিম আৰু জব নহ'লে একো নাই, এনেকুৱা নহয় কথাবিলাক, বুজিছানে? চ' চাহেব ইজ ন' লংগাৰ হিজ অ'ন মাষ্টাৰ। চাহেবে তেওঁৰ নিজৰ মালিক হৈ নাথাকিল। চ' চাহেব নিজৰ মালিক হৈ নাথাকিল। চ' নিজৰ মালিক হৈ থকাটো ইম্পৰ্টেণ্ট। কেতিয়াবা আমি বেলেগৰ তলতে হৈ কোনেও থাকি ভাল নাপাওঁ, আৰু আমাৰ যিটো নিজৰ ফ্ৰীডম, সেই ফ্ৰীডমটো আমাক লাগে। আৰু আমাৰ যিটো আত্মসন্মান, সেই আত্মসন্মানত আমি হানি হ'লে ভাল নাপাওঁ। এতিয়া এই যে হোটেলত আমি কওঁ তই ৰিক্সাৱালাজনক তই কওঁ, যেনেকৈ ইউজ কৰোঁ, বেয়া লেংগুৱেজ ইউজ কৰোঁ, সেইটো একচুৱেলি তেওঁলোকে সহ্য এইকাৰণেই কৰে কাৰণ তেওঁলোকৰ উপায় নাই, তেওঁলোকে ক'ব নোৱাৰে, আৰু সেইটো কাম নকৰিলে তেওঁলোকে খাব নোৱাৰে, হয়নে? তেওঁলোকে তোমাক গালি পৰাৰ পিছত তোমাক নমাই দিব নোৱাৰে, কাৰণ নমাই দিলে মানে 20 টকা বা 30 টকা সিহঁতৰ কমি যাব, বা তেখেতসকলৰ কমি যাব। চ' এইটো বস্তু আমি অলপমান ঠিক কৰিব লাগিব, বেলেগে নোৱাৰে। আমি পঢ়া শুনা কৰা ল'ৰা ছোৱালীবিলাকে তোমালোকে এইটো কৰিব লাগিব, অলপমান চেঞ্জ আনিব লাগিব, হয়নে? চ' আমি হোটেলত যাতে মই বিচাৰোঁ তোমালোকে এতিয়াৰ পিছত আৰু কাকো তইকে নামাতা, তুমি বুলি কোৱা, ডাঙৰ হ'লে দাদা বুলি কোৱা, সৰু হ'লে জাষ্ট তুমি কৈ কিনে ক'লে হ'ল নহয়। বা ৰিক্সাৱালা ঠেলাৱালা যি কামেই নকৰক, প্ৰত্যেকটো প্ৰফেশ্যনকে আমি ৰেচপেক্ট দিব লাগে। আমি নিজেও ক'ব নোৱাৰোঁ তোমালোকে এতিয়া কোনে কি হ'ব গৈ আছা। আজি কিবা এটা প্ৰফেশ্যনক হাঁহিবা, আৰু হয়তো কেইদিনমান পিছত তুমি সেইটো কৰি কিনে লাখপতি হ'বা, তেতিয়াতো তুমি নাহা, তেতিয়া তুমি বুজাবা মানুহক, কিন্তু আজিৰ পৰা এইটো সন্মান কৰাচোন, এইটো বস্তু। অ'কে, চ' এইখিনি আছিল চাহেবৰ ষ্টৰি। বুজি পাইছানে মোক জনাবা, যদি কিবা বুজি পোৱা নাই তেতিয়াও জনাবা। এইটো মই এইখিনিতে শেষ কৰিলোঁ। ইয়াৰ পিছত আমি মুকেশৰ ষ্টৰিটো পঢ়িম, যি এজন মটৰ মেকানিক হ'ব ইচ্ছা কৰে। তাত আমি ড্ৰিমৰ বিষয়ে, এইমৰ বিষয়ে অলপমান ক'ম তোমালোকক, যে কিমান বেছি ইম্পৰ্টেণ্ট আমাৰ এটা ড্ৰিম থকাটো, কিমান বেছি ইম্পৰ্টেণ্ট আমাৰ এইম থকাটো, হয়নে? অ'কে, আৰু ইয়াৰ নিচিনা মুকেশৰ নিচিনা ল'ৰা এটাই কিদৰে ইমান এটা প্ৰব্লেমৰ মাজত থাকিও নিজৰ ড্ৰিমটোৰ প্ৰতি হাবিয়াসটো ৰাখে, সেই বস্তুটো আমি ইয়াতে গম পাম। অ'কে, থেংক ইউ।